মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম দশম শ্ৰেণী অৰ্থাৎ SSLCৰ অসমীয়াৰ অৰণ্য যাত্ৰা নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এই লেখকৰ পৰিচয়খিনি তোমালোকে এবাৰ ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত বহুতো প্ৰশ্ন উত্তৰ আহে। তো এতিয়া আমি প্ৰশ্ন উত্তৰ অৰ্থাৎ প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। ক'ত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত কুৱেশ্যন খত কি কৈছে, পল আৰু পাহি কোন শ্ৰেণীত পৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পৰে। কুৱেশ্যন গত কি কৈছে, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পলে খোৱা কাঁহী বাতি ধোৱা, কাপোৰ কানি জাপি থোৱা আদি কামবোৰ ছোৱালীৰ বুলি পাহিক কৈছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, লৰ্ড কাৰ্জন কোন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, লৰ্ড কাৰ্জন ভাৰতৰ এজন ব্ৰিটিছ ভাইচৰয় আছিল। তেওঁৰ পত্নী মেৰী কাৰ্জনৰ অনুৰোধতে কাজিৰঙা বনাঞ্চল সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল। মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুলি বুজনি দিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিছিল যে ল'ৰা আৰু ছোৱালীৰ কামবোৰ কেনে পৃথক কৰিলে। তাইৰ ককায়েক পলে কিয় নিজৰ কামবোৰ নিজে নকৰে আৰু সেইবোৰ তাই বা মাকে কৰি দিব বুলি ভাবে। ইয়াৰ প্ৰত্যুত্তৰত মাকে হাঁহি মাৰি বুজাইছিল যে বয়স অনুযায়ী যি কাম কৰিব লাগে সেয়া ল'ৰা ছোৱালী উভয়ে শিকিব লাগে, কাৰণ নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে ভৱিষ্যতে আনৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হ'ব আৰু তেতিয়া সময় আৰু মানুহেও ঠগিব পাৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পাহিৰ ঘৰৰ চৌহদত থকা গছ লতাবোৰৰ মাজত থকা সুন্দৰ নিয়মবোৰে তাইক আকৃষ্ট কৰে। তাই লক্ষ্য কৰে যে প্ৰতিজোপা গছৰ ৰং আৰু পাতৰ আকাৰ ভিন্ন। তামোল গছৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, তথাপিও সিহঁত ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। কলগছৰ কাষতে থকা নেমু গছৰ কাইটেও কলগছক কেতিয়াও নিবিন্ধে। প্ৰকৃতিৰ এই সুন্দৰ নিয়ম আৰু সহাৱস্থানেই পাহিক আকৃষ্ট কৰে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে তেওঁলোকক শিক্ষকৰ লগত থাকিবলৈ আৰু তেওঁলোকৰ কথা মতে চলিবলৈ উপদেশ দিছিল। আনহাতে মাকে কৈছিল যে কাজিৰঙা এখন বিশ্ববিখ্যাত অৰণ্য আৰু তাৰ পৰা বহুতো কথা শিকিবলগীয়া আছে। তেওঁলোকে যাতে যিমান পাৰে শিকে আৰু নিজৰ লগত নিজৰ বয় বস্তুবোৰ চম্ভালে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছ তেনেকৈ কৰা। এই কথাষাৰ বক্তা কোন। তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল, অতি গুৰি মাৰি লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এই কথাষাৰৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰৰ। কাজিৰঙালৈ যোৱা বাছখনত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাম ভাগ কৰি দিছিল। সৌৰভ আৰু আফতাবক খাদ্য বিতৰণৰ দায়িত্ব দিয়াত সৌৰভে আপত্তি কৰি কৈছিল যে সেইটো ছোৱালীৰ কাম, সিহঁতে ল'ৰা হিচাপে শাসনৰ দৰে টান কামহে কৰিব। তেতিয়া ল'ৰা ছোৱালীৰ মাজত কামৰ কোনো বিভাজন
নাই বুলি বুজাবলৈ আৰু দিয়া দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দি শিক্ষকগৰাকীয়ে এই কথাষাৰ ক'বলগীয়া হৈছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পল আৰু আফতাবত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাব আৰু সৌৰভে শিক্ষকৰ অনুমতি অবিহনে আলহী গৃহৰ পিছফালে থকা এখন বিলত ফুটা নাৱত উঠিছিল। নাওখন বিলৰ মাজলৈ যোৱাৰ পিছত ফুটাৰে পানী সোমাই টুলুং ভুটুং হ'বলৈ ধৰে আৰু অৱশেষত নাওখন কাটি হৈ তিনিও পানীত পৰে। এই বিপদৰ পৰা সিহঁতক সেইফালৰ মাছ মাৰি থকা দীপালী, ৰুমি, শেৱালী, জিনা আৰু লক্ষ্মী নামৰ 5 গৰাকী স্থানীয় গাঁৱলীয়া ছোৱালীয়ে সিহঁতৰ সাঁতুৰি গৈ উদ্ধাৰ কৰিছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছত পৰিস্থিতি কি হ'ল বহলাই লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, পল, সৌৰভ আৰু আফতাবে শিক্ষকৰ নিৰ্দেশ অমান্য কৰি অকলে দুঃসাহসিক অভিযানত গৈ বিপদত পৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰিব খুজিছিল। কাৰণ তেওঁলোকে উপলব্ধি কৰিছিল যে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিতভাৱে ঘৰলৈ উভতাই নিয়াটো তেওঁলোকৰ প্ৰধান দায়িত্ব। ইয়াৰ পিছত গোটেই পৰিৱেশটো গম্ভীৰ হৈ পৰে। পাহিকে ধৰি আন ছোৱালী বা আন ছাত্ৰ ছাত্ৰীসকলে অনুৰোধ কৰে যাতে দোষ নকৰাসকলক শাস্তি দিয়া নহয়। পল আৰু তাৰ বন্ধু কেইটাও নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজে আৰু ভৱিষ্যতে তেনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশেষত শিক্ষকসকলে তেওঁলোকৰ ক্ষমা কৰি দিয়ে আৰু অৰণ্য দৰ্শনৰ কাৰ্যসূচী বহাল ৰাখে, এই চৰ্তত যে তেওঁলোকে নিজৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি জমা কৰিব লাগিব। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মহিচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথমজন ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াইছিল। এই ঘটনাৰ জৰিয়তে তেওঁ কাজিৰঙা যে এশিঙীয়া গড়ৰ এক প্ৰধান বসতিস্থল সেই কথাটো সমগ্ৰ বিশ্বক প্ৰথমবাৰৰ বাবে জনাইছিল। এইদৰে বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়াত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। তেওঁ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক অৰ্থাৎ লেডি কাৰ্জন প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। কি নিগনি চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। তেওঁ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহ হ'ল আত্মনিৰ্ভৰশীলতা, নিজৰ কাম নিজে কৰিব লাগে, আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। তাৰপিছত প্ৰকৃতিৰ গুৰুত্ব, গছ গছনি মানুহ আৰু জীৱ জন্তুৰ বন্ধু, গছ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। তাৰপিছত লিংগ সমতা, ল'ৰা আৰু ছোৱালী সকলো সমান কামৰ কোনো লিংগ বিভাজন নাই। তাৰপিছত বিচক্ষণতা, আত্মৰক্ষাৰ জ্ঞান নোহোৱাকৈ কেৱল মৰসা দেখুওৱাটো মূৰ্খৰ কাম। তাৰপিছত অনুশীলন, দলীয়ভাৱে কৰাবলৈ গ'লে অনুশীলন আৰু শৃংখলা মানি চলাটো অত্যন্ত জৰুৰী।
এতিয়া আমি ভাব বিষয়ক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। 1 নম্বৰত কি কৈছে, বাক্য ৰচনা কৰা। ককাই ভনীৰ মাজত কাজিয়া হ'লেও তেওঁলোকৰ মৰম অটুট থাকে। তাৰপিছত টুলুং ভুটুং, পুৰণি নাওখন পানীত টুলুং ভুটুং কৰি আছিল। তাৰপিছত চিঞৰ বাখৰ, কাজিৰঙালৈ যোৱাৰ খবৰ শুনি ছাত্ৰ ছাত্ৰীসকলে চিঞৰ বাখৰ আৰম্ভ কৰিলে। তাৰপিছত মানুহ দুনু, গাঁওখনৰ সেইফালে বিশেষ মানুহ দুনু সমাগম নাই। তাৰপিছত তিতিবুঢ়ী, বৰষুণত তিতিবুঢ়ী সি ঘৰ আহি পালেহি। তাৰপিছত 2 নম্বৰত কি কৈছে, মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা। অৰণ্য, ইয়াত মূৰ্ধন্য হোৱাৰ কাৰণ কি? তো কি, ৰৰ পিছত একেটা পদতে থকাৰ বাবে দন্তন্য মূৰ্ধন্য হৈছে। ৰি আৰু ৰ মূৰ্ধন্যৰ পিছত থকা দন্তন্য মূৰ্ধন্য হয়। তাৰপিছত অৰ্পণ, ৰৰ পিছত প বৰ্গৰ আখৰ বা প আৰু অ থকাৰ পিছত দন্তন্য মূৰ্ধন্য হৈছে। তাৰপিছত কণ্ঠ, ট বৰ্গৰ আখৰ ঠৰ লগত যুক্ত হোৱাৰ বাবে দন্তন্য মূৰ্ধন্য হৈছে। তাৰপিছত উৰণি, ৰৰ পিছত স্বৰবৰ্ণ অ থকাৰ পিছত দন্তন্য ই মূৰ্ধন্য হৈছে। তাৰপিছত পুৰণি, ৰৰ পিছত স্বৰবৰ্ণ অ থকাৰ পিছত দন্তন্য অসাত ই মূৰ্ধন্য হৈছে। তাৰপিছত আৰম্ভৰ পূৰ্ণ শব্দটোৰ ৰৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে। তাৰপিছত এতিয়া আমি আলোচনা কৰিম SSLC পৰীক্ষাৰ পূৰ্বৰ বৰ্ষৰ প্ৰশ্ন উত্তৰ। কি 15ৰ পৰা 2025 চনৰ ভিতৰত এই পাঠটোৰ ওপৰত যিমান প্ৰশ্ন উত্তৰ আছে সকলোখিনি মই আলোচনা কৰিম। ইয়াৰ 1 নম্বৰটো কি, অৰণ্য যাত্ৰা পাঠটিৰ লেখক কোন? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰণ্য যাত্ৰা পাঠটিৰ লেখক হ'ল অনুৰাধা শৰ্মা পূজাৰী। তাৰপিছত 2 নম্বৰটোত কি কৈছে, পাহি আৰু পল কোন শ্ৰেণীত পঢ়িছিল? এইটো 2019 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পাহি 8ম শ্ৰেণীত আৰু পল 9ম শ্ৰেণীত পঢ়িছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, কাজিৰঙা কিহৰ বাবে বিশ্ববিখ্যাত? তো এইটো তোমালোকে জানা, কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, মহীচন্দ্ৰ মিৰি কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথমজন ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল। এতিয়া আমি দীঘল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, অৰণ্য যাত্ৰা পাঠৰ ছাত্ৰ ছাত্ৰীসকলক কি নৈতিক শিক্ষা দিয়ে বহলাই লিখা। এইটো 2019 আৰু 2022 চনত আহিছিল। তো এইটো তোমালোকে ভালদৰে পঢ়িবা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰণ্য যাত্ৰা পাঠটোৱে ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নৈতিক শিক্ষা দিছিল, যেনে আত্মনিৰ্ভৰশীলতা। পাঠটোৱে শিকায় যে ল'ৰা ছোৱালী উভয়েই নিজৰ কাম নিজে কৰিবলৈ শিকিব লাগে। পলৰ চৰিত্ৰৰ জৰিয়তে পৰনিৰ্ভৰশীলতাৰ কুফল দেখুওৱা হৈছে। তাৰপিছত লিংগ সমতা, শিক্ষক হাজৰিকা ছাৰৰ জৰিয়তে পাঠটোৱে স্পষ্টভাৱে কৈছে যে কামৰ কোনো লিংগ বিভাজন নাই, ল'ৰা আৰু ছোৱালী উভয়েই সকলো কাম কৰিবলৈ সক্ষম। তাৰপিছত অনুশীলন আৰু জ্যেষ্ঠজনৰ প্ৰতি সন্মান। পলহঁতে শিক্ষকৰ কথা নুশুনি বিপদত পৰা ঘটনাই শিকায় যে জ্যেষ্ঠজনৰ নিৰ্দেশ মানি চলা উচিত আৰু দীঘলীয়া অনুশীলন ভংগ কৰিব নালাগে। ভুল স্বীকাৰ কৰাৰ মহত্ব। পলহঁতে নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে ক্ষমা লাভ কৰে। ই শিকায় যে ভুল কৰিলে তাক স্বীকাৰ কৰাৰ সাহস থাকিব লাগে। তাৰপিছত প্ৰকৃতিৰ প্ৰেম আৰু সংৰক্ষণ। অৰণ্যৰ গছ গছনি জীৱ জন্তু যে আমাৰ পৰিৱেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে পাঠটোত এক সুন্দৰ বাৰ্তালাপ দিয়ে। তাৰপিছত কি কৈছে, পল, আফতাব আৰু সৌৰভে কেনেকৈ বিপদত পৰিছিল তাৰ পৰা কেনেকৈ উদ্ধাৰ পাইছিল, এই ঘটনাৰ পৰা তেওঁলোকে কি শিক্ষা লাভ কৰিছে। তো এইটো কি, এইটো ওপৰত আছে, এইটো ওপৰৰ 6 নং আৰু 10 নং প্ৰশ্নত চাওঁ। এইটো ওপৰত 6 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নটো চালে ইয়াৰ উত্তৰটো তোমালোকে পাবা। তো মই আৰু লিখি নিদি তোমালোকৰ সময় নষ্ট নকৰোঁ, তোমালোকে 6 নম্বৰ বা 10 নম্বৰ প্ৰশ্নটো ওপৰত চোৱা। তাৰপিছত এতিয়া আমি অতিৰিক্ত কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াৰ 1 নম্বৰটো কি, অৰণ্য যাত্ৰা পাঠৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা নামকৰণটো সাৰ্থক, কাৰণ পাঠটো কেৱল এখন অৰণ্যলৈ কৰা যাত্ৰাৰ কাহিনীয়ে নহয়, ই জীৱনৰ বহুতো নৈতিক আৰু ব্যৱহাৰিক শিক্ষাৰ মাজতে কৰা এক মানসিক যাত্ৰাৰো কাহিনী। ছাত্ৰ ছাত্ৰীসকলে এই যাত্ৰাৰ পৰা কেৱল প্ৰকৃতিৰ বিষয়ে নহয়, নিজৰ বিষয়ে আৰু সমাজৰ বিষয়েও বহু কথা শিকে। তাৰপিছত 2 নম্বৰটো কি কৈছে, লেডি কাৰ্জনৰ কাহিনীটো কি আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কাজিৰঙালৈ গড় চাবলৈ আহিছিল। তেওঁক নিগনা চিকাৰীয়ে গড় দেখুৱাইছিল। কাজিৰঙাত এনে এক বিৰল প্ৰাণী দেখি তেওঁ অতিভূত হয় আৰু এই বনাঞ্চলখন সংৰক্ষণ কৰিবলৈ তেওঁ স্বামী লৰ্ড কাৰ্জনক অনুৰোধ জনায়। তেওঁৰ অনুৰোধৰ ভিত্তিতেই কাজিৰঙাৰ সংৰক্ষিত বনাঞ্চল হিচাপে গঢ় লৈ উঠে। তাৰপিছত 3 নম্বৰত কি কৈছে, সেল্ফ সাৰ্ভিস মানে কি আত্মসেৱা দেখি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া কেনে আছিল? তো উত্তৰত তোমালোকে লিখিবা সেল্ফ সাৰ্ভিস অৰ্থাৎ আত্মসেৱা দেখি বহুতো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পলে আপত্তি কৰিছিল। তেওঁলোকে ভাবিছিল যে পইচা দি অহাৰ পিছতে নিজে কাম কৰিবলগীয়া হোৱাটো অনুচিত। ই তেওঁলোকৰ পৰনিৰ্ভৰশীলতা মনোভাৱকে প্ৰতিফলিত কৰিছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, পাঠত উল্লেখ থকা দুগৰাকী শিক্ষকৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা ৰঞ্জিত হাজৰিকা আৰু বিজ্ঞানৰ শিক্ষক ৰঞ্জিত হাজৰিকা আৰু বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেউ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, পলহঁতক উদ্ধাৰ কৰা ছোৱালীজনীৰ নাম কি আছিল? ছোৱালীকেইজনীৰ নাম হ'ল দীপালী, ৰুমি, শেৱালী, জিনা আৰু লক্ষ্মী। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, তেওঁলোকে পৃথিৱীৰ ভিতৰত যথেষ্ট থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা। ইয়াত কোনখন অৰণ্যৰ কথা কোৱা হৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, শিক্ষক হাজৰিকা ছাৰে গছ গছনিক মানুহৰ কিহৰ লগত তুলনা কৰিছে? তো উত্তৰত তোমালোকে লিখিবা শিক্ষক হাজৰিকা ছাৰে গছ গছনিক মানুহৰ হাওঁফাওঁৰ লগত তুলনা কৰিছে, কাৰণ গছ আমাক জীয়াই থকাৰ প্ৰধান সমল অম্লজান অৰ্থাৎ অক্সিজেন দিয়ে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ তাৎপৰ্য কি আছিল? তো উত্তৰত তোমালোকে লিখিবা 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ মানৰ শাসন অন্ত পৰে আৰু ব্ৰিটিছ শাসনৰ আৰম্ভণি হয়। পাঠৰ মতে ইয়াত পিছতে কাজিৰঙা হাবিৰ কাষে কাষে মানুহৰ গাঁও গঢ় লৈ উঠে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, পাঠৰ শেষত ছাত্ৰ ছাত্ৰীসকলে কি উপলব্ধি কৰিলে? তো উত্তৰত তোমালোকে লিখিবা পাঠৰ শেষত ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিলে যে পাঠ্যপুথি দিব নোৱাৰা বহুতো ব্যৱহাৰিক জ্ঞান একেধৰণৰ ভ্ৰমণৰ পৰা লাভ কৰিব পাৰি আৰু এই অভিজ্ঞতাই তেওঁলোকক মনত আত্মবিশ্বাস গঢ়াই তোলে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, অৰণ্য যাত্ৰা পাঠৰ মূল চৰিত্ৰ পাহিৰ চৰিত্ৰৰ এটা ভাল গুণ উল্লেখ কৰা। তো উত্তৰত তোমালোকে লিখিবা পাহিৰ চৰিত্ৰৰ এটা ভাল গুণ হ'ল তাইৰ দায়িত্ববোধ আৰু আত্মনিৰ্ভৰশীলতা। তাই নিজৰ কাম নিজে কৰাৰ লগতে ককায়েক ভুলৰ বাবে সমগ্ৰ দলটোৱে শাস্তি পোৱাটো বিচৰা নাছিল। সি তাইৰ ন্যায়পৰায়ণতাৰ পৰিচায়ক।